নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু আজি যিটো এডভাৰটাইজমেণ্ট আহিছে এইটো অইল ইণ্ডিয়া গুৱাহাটী শাখাৰ পৰা আহিছে, য'ত তেওঁলোকে কেইটামান পদৰ বাবে এটা ৱাক ইন ইণ্টাৰভিউ এৰেঞ্জ কৰিছে। গতিকে ভিডিঅ'টি চালে গম পাব আপোনালোকে ক'ত কি পদ হয়, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কেনেকৈ দিব, গোটেইখিনি কথা ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এতিয়া আমি চাইছোঁ আজি প্ৰথমটো পষ্ট হৈছে কণ্ট্ৰেকচুৱেল জিঅ'লজিষ্ট, ইকনমিক বা জিঅ'লজি। ইয়াত যাৰ বাবে MSc বা MTech ইন জিঅ'লজি বা এপ্লাইড জিঅ'লজিত কৰাসকলে এপ্লাই কৰিব পাৰিব। 24 ইয়াৰ্ছ মিনিমাম এজ, মেক্সিমাম 45 ইয়াৰ্ছ, আৰু চেলাৰী ফিক্সড পে'মেণ্ট থাকিব 60,000 পাৰ মান্থ, আৰু এটা ডেইলি এলাউন্স থাকিব 500 পাৰ ডে ফৰ একচুৱেল নাম্বাৰ অফ ডেজ ৱৰ্কড। মানে 60,000ৰ লগতে 500কে যিমান দিন কাম কৰিব এইটো দিব, মানে এইটো অফ ডেট নিদিয়ে। দ্বিতীয়টি পষ্ট হৈছে কণ্ট্ৰেকচুৱেল জিঅ'লজিষ্ট ছেডিমেণ্টলজি, যাৰ বাবে কোৱালিফিকেশ্যনটো ছেম বিচাৰিছে, MSc বা MTech ইন জিঅ'লজি বা এপ্লাইড জিঅ'লজি, আৰু এজ লিমিটো ছেম হয়, চেলাৰিও ছেম হয়। পদকেইটা কণ্ট্ৰেকচুৱেল হয়, 2 ইয়াৰ্ছৰ বাবে হ'ব। আৰু ডিটেইলছ অফ ৱাক ইন ইণ্টাৰভিউ, ভেন্যু দিছে অইল ইণ্ডিয়া লিমিটেড চেণ্টাৰ অফ এক্সিলেঞ্চ অফ এনাৰ্জি ষ্টাডিজ, 5th ফ্ল'ৰ NRL চেণ্টাৰ, খ্ৰীষ্টিয়ান বস্তি GS ৰোড, গুৱাহাটী। অহা 29 জানুৱাৰীত এই ইণ্টাৰভিউটো হ'ব। গতিকে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড তথা ইলিজিবল হয় তেওঁলোকে এডভাৰটাইজমেণ্টটোৰ তলত দিয়া ফৰ্মখন ফিল আপ কৰাৰ লগতে যাৱতীয় ডকুমেণ্টছখিনি লৈ ইণ্টাৰভিউটোত এপিয়াৰ হ'ব পাৰে। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।